অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ল। আজিৰ এই সভাত বিভিন্ন ধৰণৰ আলাপ আলোচনা হৈছে। আমি কিছু প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। তাৰ মাজত আছে যে অসমৰ বানপানীৰ সমস্যা, এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, এই প্ৰস্তাৱ আমি লৈছোঁ। আৰু এই প্ৰস্তাৱৰ মানে স্মাৰকলিপি প্ৰস্তুত কৰি আমি অহা 3 তাৰিখত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে নতুন দিল্লীলৈ গৈ আছোঁ। তাতে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, গৃহ সচিব, বিৰোধী দলৰ যিমান দলপতি আছে তেওঁলোকক প্ৰদান কৰিম বুলি আমি এটা সিদ্ধান্ত লৈছোঁ। অসম চৰকাৰে একপক্ষীয়ভাৱে 1935 চনৰ যি বিবাহ পঞ্জীয়ন আইন আছিল, সেই আইনখন বাতিল কৰাৰ কাৰণে তেওঁ উঠি পৰি লাগিছে। আমি তাৰ বিৰোধ কৰিছোঁ যে এজন উপায়ুক্তই আমাৰ বিবাহৰ যিবিলাক কাৰ্যপ্ৰণালী হয়, এজন উপায়ুক্তই নিশ্চয় নাজানে। গতিকে তেওঁ এই আইনটো সংশোধনী কৰি আমাৰ যিবিলাক ধৰ্মীয় সংগঠন আছে, যেনেকৈ জমিয়ত উলামায়ে হিন্দ, তেনেকুৱা কিছু আলেম উলামাৰ লগত পৰামৰ্শ কৰি এই আইনটো তেওঁ সংশোধনী কৰক, যাতে বাতিল নকৰে। সেই প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ। ইতিমধ্যে মৰিগাঁও জিলাৰ পৰ্বতনগৰ জাগিৰোডত যি অমানৱীয় উচ্ছেদ চলালে, সেই উচ্ছেদৰ আমি তীব্ৰ বিৰোধ কৰিছোঁ। আৰু তাতে বেছি সংখ্যক মানুহৰ নদীবংগৰ প্ৰমাণপত্ৰ আছে। চৰকাৰক টানি অনুৰোধ জনাইছোঁ যে এই নদীবংগ মানুহ আৰু তাৰ লগত যিখিনি একেবাৰে দুখীয়া মানুহ, যাৰ বিকল্প কোনো মাটি বাৰী অসমৰ ক'তো নাই, সেই মানুহখিনিক অসম চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। এই প্ৰস্তাৱ আমি লৈছোঁ আৰু এই প্ৰস্তাৱৰ কপি লৈ আমি অসম চৰকাৰক এটা স্মাৰকলিপি প্ৰদান কৰিম। আজিৰ এই সভাতে সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ কিছু জ্বলন্ত সমস্যা লৈ, যেনেকৈ অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ এটা কূট কৌশল ৰচনা কৰিছে বৰ্তমান চৰকাৰে। বসুন্ধৰা 2.0 অসমৰ কোনো বঙালী বা মুছলমানক মাটিৰ পট্টন দিয়া নাই। এতিয়া বসুন্ধৰা 3 আহি আছে, তাতে তেওঁ কি কৰিব এইখিনি আমি এতিয়ালৈকে পোৱা নাই। গতিকে অসমত স্থায়ীভাৱে বসবাস কৰা ভাৰতীয় যিখিনি নাগৰিক আছে, সেই গোটেইখিনি নাগৰিকক মাটিৰ অধিকাৰ প্ৰদান কৰিব লাগে অসম চৰকাৰে। একপক্ষীয়ভাৱে কেৱল ৰাজনীতিত গাদী দখলৰ স্বাৰ্থত অসমত সাম্প্ৰদায়িক বীজ ৰোপণ কৰি তেওঁক শাসনৰ বাঘজৰী ধৰি ৰখাৰ যি কূটকৌশল ৰচনা কৰিছে, তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ। সিদিনা তেওঁ এটা ষ্টেটমেণ্ট দিলে যে অসমৰ বাহিৰত কেৰেলাত বা বিভিন্ন ঠাইত যিবিলাক ল'ৰাই কাম কৰিবলৈ যায় তেওঁলোকে বাংলাদেশী মূলৰ। তেওঁ এনেকৈয়ে কৈছে যে 20-40 বছৰ আগত তেওঁলোকে অসমলৈ আহিছে। তেওঁ প্ৰমাণ কৰি দিব পাৰিব নেকি অসমৰ মুখ্যমন্ত্ৰীয়ে যে 20-40 বছৰ আগত আহি তেওঁ সেই ল'ৰা ছোৱালী অসমৰ বিভিন্ন ৰাজ্যত মানে কাম কৰিবলৈ গৈছে? এইটো তেওঁৰ দুৰ্বলতাহে প্ৰকাশ পাইছে। তেওঁ ইমান শক্তিশালী অসমৰ মুখ্যমন্ত্ৰী, যদি তেওঁলোকে বাংলাদেশীৰ সন্তান হয় তেওঁলোকক বাংলাদেশত কিয় নপঠিয়ালে? তেওঁলোকক অসমৰ বিভিন্ন ৰাজ্যত কাম কৰি ঘৰ সুবিধা তেওঁ কিয় কৰি দিলে? এই এনেকুৱা কিছু মানে লাং বান নোহোৱা কিছু কথা কৈ অসমৰ মানুহৰ মাজত এটা সাম্প্ৰদায়িক বীজ ৰোপণ কৰাৰ তেওঁৰ উদ্দেশ্য, আৰু এই উদ্দেশ্যটো সফল নহ'ব বুলি আমি ধাৰণা কৰোঁ। আৰু তেওঁৰ এই কথাৰ বাবে তেওঁক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। সিদিনা তেওঁ ভোটৰ লালসাত আপোনাৰ ঝাৰখণ্ডত গৈ কৈছে অসমত 1949 চনত 12% মুছলমান আছিল, আজি নেকি 40% হৈ গ'ল। তেওঁ আজিৰ এই 40%ৰ ৰিপৰ্টটো ক'ত পালে? ক'ত তেওঁ এই তথ্য পালে? বা 1951 চনত 12% মুছলমান আছিল জানো? নাছিল। 24.67% মুছলমান আছিল অসমত। তেওঁ ইমান এজন মুখ্যমন্ত্ৰী হৈ এই কথাবিলাক যে কয়, এই কথাবিলাক কোৱাৰ তেওঁৰ উদ্দেশ্যটো বেলেগ। তেওঁক ৰাজনৈতিক উদ্দেশ্য, এটা জাতি জনগোষ্ঠীক আপুনি কিমান সেৱা প্ৰতিপন্ন কৰিব পাৰে আমি বিভিন্ন দল সংগঠনে যেনিবা পৰ্যবেক্ষণ কৰি আছোঁ। আৰু আপোনাৰ এইবিলাক কথাক আমি ধিক্কাৰ জনাইছোঁ। ভৱিষ্যতে কথাবিলাক ক'লে অলপ চাৰি জালি কৈ আপনি আজীবন মুখ্যমন্ত্রী হয়ে থাকক আমার কব লগা নাই। আপনি যে ঝাড়খণ্ডত গলে যে অসমত 12% পৰা 40% কৈছে, আপনি যে একজন নিষ্কর্ম মুখ্যমন্ত্রী এই কথাটো ঝাড়খণ্ডত গৈ প্রমাণ কৰি আহিলে, এই কথাটো আমি উপলব্ধি কৰিছো। আপনি শক্তিশালী মন্ত্রী যদি ইমান বাংলাদেশী
আছে তেওঁলোকক বহিষ্কাৰ কিয় নকৰে বাংলাদেশৰ লগত প্ৰত্যাৱৰ্তন চুক্তি কৰি আপোনালোকে ডাবল ইঞ্জিন চৰকাৰ তেওঁলোকক বাংলাদেশক পঠিয়াই দিয়ক আমাৰ ক'ব লগা নাই 1971 অসম চুক্তি অনুসৰি 1971 চনৰ পিছত যিকোনো মুছলমান যদি আহিছে বা বেলেগ কোনো জাতি জনগোষ্ঠীৰ মানুহ আহিছে সেইবিলাকক বিতৰণ কৰি দিয়ক আমাৰ ক'ব লগা নাই হয় আপোনালোকে কা বলবৎ কৰি বিভিন্ন 6 জনগোষ্ঠীক নাগৰিকত্ব দিব মুছলমানক নিদিব সেইটোলৈ মাননীয় উচ্চতম ন্যায়ালয়ত মানে মকদ্দমা চলি আছে তাতে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এটা মকদ্দমা দায়েৰ কৰিছোঁ সেই কেছত কি হয় এইটো পিছত দেখা যাব গতিকে আপুনি এজন কৰ্মদক্ষ মুখ্যমন্ত্ৰী বিভিন্ন চেনেলে আপোনাৰ মানে সকল কিছুমান চেনেল আছে তেওঁলোকে গাই ফুৰে আৰু আপুনি যিবিলাক কথা কয় আপুনি যে অদক্ষ আপোনাৰ যে কৰ্মৰ প্ৰতি কোনো স্পৃহা নাই সেই কথাটো জাগায় ঠায়ে ঠায়ে গৈ এইটো প্ৰকাশ কৰে ইয়াৰ কাৰণে আমি অসমবাসী হৈ লাজ পাওঁ অসম আপোনাৰ যেনেকুৱা অসম এই অসমত জন্মগ্ৰহণ কৰা সকলো মানুহৰ সমান অধিকাৰ থাকিব সকলো মানুহৰ আপোনাৰ যেনেকৈ অসমৰ কাৰণে মায়া লাগে আমাৰো মায়া লাগে আপোনাক তেজ কাটি হ'লেও দেখুৱাব পাৰিলোহেঁতেন যে অসমত আমি জন্মগ্ৰহণ কৰিছোঁ নে নাই অসমৰ সন্তান আমি হয় নে নহয় আমাৰ ত্যাগ আপুনি কিমান অস্বীকাৰ কৰিব ভাষা আন্দোলনত আমি কি কৰিছে আমাৰ পূৰ্বপুৰুষে কি কৰিছে তেওঁলোকে নিজৰ মাতৃভাষা বিসৰ্জন দি অসমীয়া ভাষা গ্ৰহণ কৰিছে আপুনি তেওঁলোকক অসমীয়া বুলি গ্ৰহণে কৰিব নোখোজে আপুনিও যেনিবা অসমৰ ৰজা অসমৰ বাচ্চা অসমৰ সকলো কিছু আপুনিয়ে অসমীয়া ভাষাৰ প্ৰতি আপোনাৰ কোনো টান নাই কেৱল আপোনাৰ এই ক্ষমতাৰ কাৰণে অসমৰ গাদী ৰক্ষাৰ কাৰণে সেইবিলাক কথা কৈ কৈ অসমখনক আপুনি এটা বিষাক্ত অঞ্চল হিচাপে মানে গঢ় লৈ দিয়াৰ কাৰণে চেষ্টা কৰি আছে